শনিবাৰে নগাঁৱত ৰূপায়িত হ'ল ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। নগাঁৱৰ হয়বৰগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত নগাঁৱৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি নগাঁৱৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰদান কৰা হ'ল ডক্টৰ আবু হানিফা স্মাৰক বঁটা। এইবাৰৰ বঁটাটি প্ৰদান কৰা হয় মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ডালিম ফুকনক। বঁটাটিত আছে এটা মমেণ্টো, চেলেং, জাপি, গামোচা আৰু সম্বৰ্ধনা পত্ৰ। বঁটাটি গ্ৰহণ কৰি আনন্দিত জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন। সংবাদ মাধ্যমেৰে মুখামুখি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে সাংবাদিকৰ নিৰাপত্তাৰ দিশ সন্দৰ্ভতো প্ৰকাশ কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। অনুভৱ মানে আচলতে নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ডক্টৰ আবু হানিফা ছাৰৰ স্মৃতিত হয়বৰগাঁও প্ৰেছ ক্লাবে পূৰ্বৰে পৰা দি অহা বঁটাটি এইবাৰ আমাৰ প্ৰতি আগবঢ়োৱা হৈছে। আমি আনন্দিত হৈছোঁ। লগে লগে নগাঁও প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ আবু হানিফাৰ কৰ্মৰাজি সম্পৰ্কে আৰু আলোচনা হ'ব লাগে আৰু তেখেতৰ যিখিনি কৰ্মৰাজি বিশেষকৈ সাংবাদিকতাৰ এটা স্তৰৰ সময়ত নগাঁৱত তেওঁ যি কাম কাজ কৰিছিল তেওঁৰ কৰ্মকাণ্ডখিনিৰ সঠিক অধ্যয়ন হ'ব লাগে বুলি মই অনুভৱ কৰোঁ। আজিৰ দিৱসত মই এইটোৱে অনুভৱ কৰিছোঁ। আচলতে এটা প্ৰত্যাহ্বানৰ সন্মুখত প্ৰেছৰ মানুহখিনি আছে। মোৰ বিশেষকৈ উঠি অহা চাওক, ভাৰতৰ প্ৰেছ কাউন্সিল 1964 চনৰ 16 নৱেম্বৰত আদি প্ৰতিষ্ঠা হোৱাৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হৈছে। অথচ ইলেক্ট্ৰনিক মিডিয়াত যিসকল লোক আমাৰ কৰ্মৰত হৈ আছে গোটেই ভাৰতত, তেখেতসকলৰ কাৰণে এটা মিডিয়া কাউন্সিল গঠন কৰিব লাগে বুলি সৰ্বভাৰতীয় সাংবাদিক সংস্থাসকলে দাবী কৰি আহিছিলে, যাতে তেখেতসকলৰ পাৰিশ্ৰমিক, তেখেতসকলে কাম কৰা মৰ্যাদা, তেখেতসকলৰ কৰ্মত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এখন আইনৰ প্ৰয়োজন আছিল, যিটো কথা কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে আজিলৈকে এইটো কৰা নাই। গতিকে আপোনাৰ সংবাদৰ কৰ্মক্ষেত্ৰখনত সাংবাদিকসকলৰ নিৰাপত্তা আৰু তেখেতসকলৰ আৰ্থিক যদি নিৰাপত্তা নাথাকে, পাৰিশ্ৰমিকৰ ক্ষেত্ৰত যদি নিৰাপত্তা নাথাকে, তেতিয়াহ'লে কেৱল প্ৰেছ দিৱস পাতিয়ে আমি আমাৰ লক্ষ্য উপনীত হ'ব নোৱাৰোঁ। গতিকে আমাৰ বিশেষকৈ মই নেশ্যনেল ইউনিয়ন অফ জাৰ্নেলিষ্ট ইণ্ডিয়াৰ লগত জড়িত আমাৰ সংগঠনটোৱে আৰু ৰাষ্ট্ৰীয় কেইবাটাও সংগঠনে কেন্দ্ৰীয় চৰকাৰক বাৰে বাৰে কৈ আহিছে যে এখন মিডিয়া কাউন্সিল গঠন কৰি ইলেক্ট্ৰনিক মিডিয়াৰ যিসকল কৰ্মৰত সাংবাদিক তেখেতসকলৰো কৰ্মৰ যাতে স্বীকৃতিটো দিয়া হয়, তেখেতসকলৰ আৰ্থিক নিৰাপত্তা দিয়া হয়, তেখেতসকলৰ কৰ্মত যাতে নিৰাপত্তা থাকে, এই ব্যৱস্থাটো সুনিশ্চিত কৰিবলৈ আজি এই প্ৰেছ দিৱসত মই মুকলিভাৱে আহ্বান জনাইছোঁ। আমি বিগত বৰ্ষৰ পৰা নগাঁৱৰ সংবাদ জগতৰ অন্যতম এগৰাকী বাটকটীয়া সাংবাদিক প্ৰয়াত আবু হানিফা ছাৰৰ সোঁৱৰণত এক স্মাৰক সাংবাদিক বঁটা আমি প্ৰদান কৰাৰ ব্যৱস্থা ৰাখিছোঁ। এই বছৰ এই বঁটা আমি মৰিগাঁৱৰ প্ৰবীণ সাংবাদিক ডালিম ফুকন ডাঙৰীয়ালৈ আগবঢ়াইছোঁ। ডালিম ফুকন তেখেত PTI, দূৰদৰ্শন, আকাশবাণী আৰু আছাম ট্ৰিবিউনৰ সৈতে সংবাদদাতা হিচাপে কৰ্মৰত হৈ আছে। তেওঁৰ এগৰাকী 60ৰ ঊৰ্ধৰ ব্যক্তি। আমি তেখেতক আৰু তেওঁৰ ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম প্ৰচাৰ ভাৰতীৰ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ সাংবাদিক বঁটাও তেওঁ ইতিমধ্যে লাভ কৰিছিলে। গতিকে তেখেতক আমি এই বঁটা দিবলৈ পাই আমি যথেষ্ট গৌৰৱ বোধ কৰিছোঁ। নগাঁৱৰ পৰা বিভূতি বাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।